সদৌ চুতীয়া জাতি সন্মিলনৰ উদ্যোগত চুতীয়া জাতি উন্নয়ন পৰিষদৰ পৃষ্ঠপোষকতাত তিতাবৰৰ জালুকবাৰীৰ বীৰপাল ক্ষেত্ৰত 4 দিনীয়া কাৰ্যসূচীৰে চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহ অনুষ্ঠিত হৈছে। এই উপলক্ষে পতাকা উত্তোলন কৰা হয় আৰু পতাকা উত্তোলন কৰে সদৌ চুতীয়া জাতি সন্মিলনৰ সভাপতি বিপুল হাজৰিকাই। এই উপলক্ষে প্ৰদৰ্শনী, খাদ্যমেলা, বিভিন্ন প্ৰতিযোগিতা আৰু বুৰঞ্জী সন্মিলন অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়ালৈ 12ৰখনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। এই চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহ 11 জানুৱাৰীত সামৰণি পৰিব। আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী চলি আছে। আমাৰ 4 দিনীয়া কাৰ্যসূচী আছিলে চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহ আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। ইয়াৰ দ্বাৰাই আমি এইটোকে প্ৰতীয়মান নিয়াবৰ চেষ্টা কৰিছোঁ যে অসমৰ সকলো জাতি জনগোষ্ঠী আমি একেলগে বাস কৰি সম্প্ৰীতিৰে থাকিব পৰা এটাই মাধ্যম আছে। সাংস্কৃতিকভাৱে আমি সকলো জাতিয়ে ইজনে সিজনক আমি গ্ৰহণ কৰিব পাৰোঁ। এতিয়া বিহুৰ মাধ্যমে যেনেধৰণে সকলোৱে আমি একেলগ হওঁ, অন্যান্য কৃষ্টি সংস্কৃতিৰ দ্বাৰাইহে আমি আমাৰ অসমখন শান্তিৰে ৰাখিব পাৰিম। সেয়াৰ এটা প্ৰয়াস কৰি আমি এই সাংস্কৃতিক সমাৰোহটো অনুষ্ঠিত কৰিছোঁ। আপোনালোকৰ চেনেলৰ দ্বাৰা আমি আহ্বান জনাইছোঁ অসমৰ সকলো জাতি জনগোষ্ঠী স্থানীয় আমাৰ বিভিন্ন জিলাৰ পৰা 28খন জিলাৰ পৰা আমাৰ প্ৰতিনিধি আহিছে। সকলোৱে উপভোগ কৰোঁ, সকলোৱে মিলা প্ৰীতি থাকোঁ। এয়াই আমাৰ প্ৰয়াস। আহি থকা দিনত অসমখন যেন আৰু মধুৰ হয় আৰু সম্প্ৰীতিশীল হয়, এইটো আমি কামনা কৰোঁ। কেৱল চুতীয়া জাতি সংস্কৃতিয়ে নহয়, অন্যান্য জাতি জনগোষ্ঠীও বিভিন্ন ধৰণৰ কিছুমান কৃষ্টি সংস্কৃতি আছে। তেখেতলোকে ইয়াত প্ৰদৰ্শন কৰিব। অন্যান্য জাতি জনগোষ্ঠীয়ে যেনে সোণোৱাল কছাৰী, ঠেঙাল হওক, বড়ো হওক, মিচিং হওক, বাগানৰ হওক, সকলোৱে তেখেতলোকৰ নিজৰ নিজৰ কৃষ্টি সভ্যতা সংস্কৃতি ইয়াত প্ৰদৰ্শন কৰিব। আমি আশা ৰাখোঁ ইয়াত আমাৰ এটা সম্প্ৰীতিৰ এখন ক্ষেত্ৰ হওক আৰু সকলোৱে সমবেত হৈ চুতীয়া জাতিক এক ভাল মৰ্যাদা দিয়াৰ চেষ্টা কৰক। যিহেতুকে আমি যথেষ্ট অৱহেলিত জাতি, আমাৰ সকলোবিলাক শেষ হ'ল, কিন্তু আমি এতিয়া প্ৰয়াস কৰিছোঁ আমাৰ যিখিনি আছে এইখিনিকে আমি সাৱটি ৰাইজৰ আগত, অসমৰ অন্যান্য সকলো অসমীয়াৰ আগত আমি দাঙি ধৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আমি জনামতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰ তেখেত আহিব ইয়ালৈ। জ্যেষ্ঠ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আহিব বুলি আমাক প্ৰতিশ্ৰুতি দিছে, কথা দিছে। আৰু বিমল বৰা ডাঙৰীয়া সাংস্কৃতিক মন্ত্ৰী তেখেত আহিব। অজন্তা নেওগ বাইদেউ তেখেত আহিব ইয়ালৈ। আৰু কেইবাজনো মন্ত্ৰীয়ে আমাক সময়ৰ সুবিধা অনুসৰি আহিম বুলি তেখেতলোকে কৈছে। আমি বহুত উৎসাহিত। আমাক যে অৱহেলা কৰা নাই, আমাৰ লগত চৰকাৰৰ সকলোৱে সহযোগ কৰি আমাৰ জাতিটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ যিটো প্ৰয়াস কৰিছে তেখেতলোকক আমি ধন্যবাদ দিবৰ কাৰণে এই সংস্কৃতি থলীতে আমি চেষ্টা অব্যাহত ৰাখিম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।